everyone. So আজি আমাৰ ট্ৰেডটো এনালাইজ কৰি লওঁ। বেংক নিফটি আজি গেপ অপেন হ'ল, ভালখিনি অপেন হ'ল, ঠিক আছে। 51,400 যোনটো আমাৰ ৰেজিষ্টেঞ্চ আছিলে তাৰ ওচৰতে অপেন হৈছে, ঠিক আছে। অপেন হ'ল, অপেন হোৱাৰ পিছত কনচলিডেট কৰিলে, তলত লেলে ওপৰত গ'ল, ঠিক আছে। এতিয়া বেছি টাইম হোৱা নাই, কিমান হৈছে 10টা বাজিছে, ঠিক আছে। বাট আমাৰ 10টা বাজোতে আমাৰ ট্ৰেড খতম হৈ গ'ল। আজি ট্ৰেড নকৰোঁ, ঠিক আছে। প্ৰফিট হ'ল নে লছ হ'ল মই কৈ আছোঁ। চ' ইয়াতে অপেন হোৱাৰ পিছত কনচিডাৰ কৰিলে, ঠিক আছে। ইয়াতে যোনটো ৰেজিষ্টেঞ্চ আছিলে আপুনি চাব পাৰে, যোনটো 5 মিনিটৰ চাৰ্টটো লগাওঁ, 5 মিনিটৰ টাইম ফ্ৰেমটো। চ' ইয়াতে যোনটো ৰেজিষ্টেঞ্চ হয়, প্ৰপাৰ ৰেজিষ্টেঞ্চ, ঠিক আছে। ইয়াতে চেলাৰ্ছ আছে, কিন্তু মাৰ্কেট ভাল চেলাৰ্ছ আছে, ঠিক আছে। ৰিটেইল চেলাৰ নহয়, ভাল ইনষ্টিটিউচন চেলাৰ্ছ আছে, সেইকাৰণে এই মাৰ্কেট ওপৰত যাব দিয়া নাই, ঠিক আছে। নহ'লে এতিয়া কি হ'লে খোলাৰ লগে লগে ওপৰত গ'লে হয়, ঠিক আছে। যিকেইটা চেলাৰ্ছ আছে এতিয়া পলালে হয়, বাট পলোৱা নাই। ইয়াতে হোল্ড কৰিলে, ৰখালে, তলত নমালে, ঠিক আছে। হোল্ড কৰিলে, নমালে, ঠিক আছে। চ' ইয়াতে গেপত চাই পেলাই ইয়াতে যোনকেইটা বাই কৰিছে ন, সিহঁতে ট্ৰেপ কৰিলে, মাৰ্কেট ট্ৰেপ কৰি পেলাই চাওক কেনেকৈ ডাউন আহিছে। ডাউন আহিলে এতিয়া আকৌ ডাউন আহি আছে, ঠিক আছে। চ' এইটো আপ যাব, এইটো আপোনাৰ টাইম লাগিব, ঠিক আছে। এইটো নহয় যে আপ নাযাব। এতিয়া যিকেইটা বায়াৰ্ছ এছেট ক্ৰিয়েট কৰি আছে, ঠিক আছে, মাৰ্কেটে এইটো ঘপচে ডাইৰেক্টলি আপ নাযায়, কিয় হিউজ কোৱান্টিটি লাগিব ইয়াতে, ঠিক আছে। কিয় এইটো ইয়াতে বহুত ডাঙৰ চেলাৰ্ছ পৰি আছে ইয়াতে। আৰু যেতিয়া ব্ৰেক হ'ব ন, 51,500, 600, 700 এনেকৈ পাৰ হৈ যাব, এক ঝাটকাতে পাৰ হৈ যাব, ঠিক আছে। মানে 200-300 পইণ্ট এনেই যাব, বাট এইটো টাইম লাগিব। প্ৰবেবিলিটি আছে যাবলৈ, প্ৰবেবিলিটি আছে, 50-50 প্ৰবেবিলিটি আছে ইয়াত যাব পাৰে, ঠিক আছে, ব্ৰেক কৰিব পাৰে। বাট প্ৰবেবিলিটি এইটোও আছে যে সিহঁতে যদি পইচা ঢালি দিয়ে, ঠিক আছে। চ' এইটো তলত আহি যাব। তলত আহিলেতো আপোনাৰ জানে, তলত আহিলে তলৰ বায়াৰ্ছকেইটা নোলাব, ওপৰ চেলাৰ্ছকেইটা নোলায়, তো কনচলিডেটেড চাইডৱেজ মাৰ্কেট। তো এটা আপুনি চাব পাৰে কি ইয়াতে মাজতে 100-150 পইণ্টতে তলৰ মাজতে মানে কনচলিডেট কৰি আছে। ছেম নিফটি চাব পাৰে, নিফটিটোতো বেছি পইণ্ট নাই, কিমান 50 পইণ্টৰ ৰেঞ্জতে আপ এণ্ড ডাউন কৰি আছে, ঠিক আছে। চ' এইটো আইদাৰ 25,200 ব্ৰেক কৰিলে তলত আহিব, মানে ভালখিনি তলত আহিব। আৰু যদি ওপৰত যায়, ত' এইটো যোনটো মই দিছোঁ ন, এইটো যোনটো হেৰি হয় কনচিডাৰ্ড এৰিয়া হয়, এইটো যদি ব্ৰেক কৰে ন, তো ভালকৈ এটা ডাউন আপ ট্ৰেণ্ড এটা মুভমেণ্ট আহিব পাৰে, ঠিক আছে। চ' বেংক নিফটিটো মানে ইণ্টাৰেষ্টিং মানে এছেট ক্ৰিয়েট কৰি আছে বায়াৰ্ছৰ, আৰু ক্ৰিয়েট কৰিছে খাই আছে। চ' আমাৰ আজি প্ৰফিট হ'ল, ঠিক আছে। মই প্ৰফিট দেখুৱাই দিব বিচাৰিছোঁ। পজিশ্যন এই চাই লওক, 673 আকৌ আজি প্ৰফিট হৈছে, ঠিক আছে। এটাতো বেছি নহয়, 35 পইণ্টছ এৰাউণ্ড কেপচাৰ কৰিলোঁ, আৰু এটা 20 পইণ্টছো নহয়, 15-20 পইণ্টছ কেপচাৰ কৰিলোঁ। কিয় কৰিলোঁ মই দেখুৱাই দিব বিচাৰিছোঁ। এটা ফাৰ্ষ্ট এটা মই বাই কৰিছোঁ, মই টাইমটো কৰি আছোঁ হা, ঠিক আছে। মই মোবাইলেদি ট্ৰেড কৰিছোঁ, আপোনালোকে কনফিউজন হ'ব কি দেখুৱা নাই। মই মোবাইল ট্ৰেড কৰোঁ, সেইকাৰণে মই টাইম দেখুৱাই দিব বিচাৰিছোঁ। এইটো লাইভ ট্ৰেড চলি আছে, ঠিক আছে। এইটো নাভাবিব কি এনে জাষ্ট মিছা কৈ আছে এইবিলাক। এই চাৰ লাইভ ট্ৰেড চলি আছে, LTP চলি আছে, লাষ্ট ট্ৰেডৰ প্ৰাইচ। চ' লাইভ হয়, প্ৰফিট হয় লছ হয় মই চব আপডেট কৰোঁ, ঠিক আছে। লছ হ'লেও আপডেট কৰোঁ, প্ৰফিট হ'লেও লছ হয়। যদি লছ কণ্টিনিউ 4-5 দিন হয়, সেইটোও আপডেট কৰোঁ মই। এতিয়া নোকোৱাই বুলি এইবিলাক চিষ্টেম নাই। যদি প্ৰফিট হয় সেইটো মই আপলোড কৰোঁ, ঠিক আছে। চ' কিয় লছটো আপলোড কৰি আছোঁ, কিয় মই এটা লাৰ্ণিং ফেজত আছোঁ, শিকি আছোঁ মাৰ্কেটটো, ঠিক আছে। মই টাইম দিম, এবছৰ 2 বছৰ 3 বছৰ 4 বছৰ যিমান লাগে টাইম দিম মই, ঠিক আছে। এই যে মই এটা প্ৰফেচনেলভাৱে শিকিব বিচাৰিছোঁ, ঠিক আছে। চ' সেইটো মতে যদি আমি কৰি মানে ভাবি সেইটো মাইণ্ডছেটত লৈ পেলাই যদি কাম কৰে ন, তেতিয়া অলপ ইজি হৈ যায়। কিয় মই ভাবিছোঁ লছটো হোৱা একচেপ্ট লছটো হ'ব, এইটো মানিবই লাগিব, ঠিক আছে। চ' সেইটোৱে, একো নাই। এতিয়া প্ৰফিট হৈ আছে, একো নাই। লছো হয়, এইটো নহয়। বাট এইকেইদিন যিকেইটা প্ৰফিট হৈ আছে ন, মোৰ ৰিস্কটো ৰিপৰ্ট প্ৰপাৰ পোৱা নাই, ঠিক আছে। জল্দি ওলাই গৈ আছোঁ। কিয় জল্দি ওলাই গৈ আছোঁ, মোৰ মানে যোনটো ষ্ট্ৰাকচাৰ চাই পেলাই মোক লগা নাই কি মাৰ্কেট ওপৰত গুচি যাব, ঠিক আছে, ব্ৰেক কৰিব, মই ৰখিব লাগে। সেইটো মতে মোৰ নাহে, কিয় যেনেকৈ মই ভাবে তেনেকৈ হয়। চাওক, মই ইয়াতে বাই কৰিছোঁ, মই ভাবিছোঁ এইখিনিয়ে প্ৰফিট বুক কৰি লওঁ, কিয় এইটো আই থিংক পইচা নাযাব পাৰে, ঠিক আছে, অলপ আহিব পাৰে। ইয়াতে ওলালোঁ, ব্ৰেক কৰিলোঁ, তলত আহি গ'ল। যদি নোলালে লছ হ'লে হয়, এছেট হিট হ'লে হয়। আকৌ ইয়াতে এটা এণ্ট্ৰি কৰিলোঁ, এইখিনি মাৰ ওলাই গ'লোঁ। ভাবিছোঁ ন এইটো আই থিংক নাযায়, বাৰে মানে ৰেজিষ্টেঞ্চ লৈ আছে। ৰেজিষ্টেঞ্চ মিনছ বাৰে মানে কি ওপৰত যাব পৰা নাই, ঠিক আছে, একজেক্ট হৈ আছে। চ' আকৌ তলত আহিলে চালে, এইটো নহয় যে নাযাব, 100% যাব। এইটো ব্ৰেক কৰিবই আজি, ঠিক আছে। ব্ৰেক কৰিবই কৰিব, নহ'লে এইটো চাইডৱেজ হৈ যাব। দুটা ভিতৰত এটা হ'ব, আইদাৰ চাইডৱেজ হ'ব, নহ'লে এইটো 51,400 মাৰ্কেটটো ব্ৰেক কৰিব। ব্ৰেক কৰাৰ লগে 200-300 পইণ্ট ওপৰ আপ ট্ৰেণ্ড, আপ মুভমেণ্ট আপুনি চাব পাৰিব, ঠিক আছে।
চ' যিকেইটা ষ্ট্ৰং বায়াৰ্ছ একদম ৰখিবই, ঠিক আছে। মোৰতো এইকেইদিন লছ হৈছিলে সেইকাৰণে অলপ প্ৰফিট চাইজ ওলাই আছোঁ, বাট একো নাই, ৰিক্স ৰিৱৰ্ডটো পোৱা নাই, ঠিক আছে। ৰিক্স ৰিৱৰ্ডটো মোৰ বেয়া হৈ আছে, সেইটো মই মানিছোঁ বাৰু, সেইটো ৰিক্স ৰিৱৰ্ডটো মোৰ মেইনটেইন হোৱা নাই। 1:1 ওলাই গৈ আছোঁ মই, এই চাইছে না, এইবিলাক চব 1:1 হয়, 1:1 ওলাই গৈছোঁ। মোৰ 400-500 টকা এই এছ এল থাকে লছ, সেইটোতে মই ওলাই গৈ আছোঁ। কিয় মাৰ্কেটে ষ্ট্ৰাকচাৰে বনাই দি আছে তেনেকুৱা ন, সাহ কৰি কোনোবা মানে হেৰি কৰিছে, আকৌ ইয়াতে যোনকেইটা বাই কৰিব ন, আকৌ মাৰ্কেটে আকৌ তলত আহিব, ইমান তলত আহিব বাই যিকেইটা এই ওপৰত বাই কৰিছিল ন, সিহঁতে এছত খাব, ঠিক আছে। যেতিয়া সিহঁতে চব ওলাই থাকিব ন, তেতিয়া মাৰ্কেট আপ ট্ৰেণ্ড যাব, ঠিক আছে। চ' একো নাই, এইটো ব্ৰেক কৰিব পাৰে। চ' আমি ট্ৰেড নকৰোঁ ভাই, আমাৰ দুটা ট্ৰেড হৈ গ'ল, কালি 4টা আছিলে কমাই দিছোঁ আমি, এনে মানে মিছামিচি ব্ৰকাৰেজ দি লাভ নাই, ঠিক আছে। চিকিউৰিটি টেক্সেছবিলাক এটা ট্ৰেডতে আমাৰ 59-60 ৰুপিজ এনেকৈ যায়, 58-59 এনেকৈ যায় এটা ট্ৰেড পাৰ ট্ৰেডত। চ' বেছি ট্ৰেড লৈ কৰি লাভ নাই, প্ৰফিট পাইছোঁ ওলাই গৈছোঁ। বা যদি এইটোতে যদি লছ হ'লে এটা লছতে মই বুক কৰি ওলাই গ'লোঁ, লছটো বাঢ়ি নলওঁ আৰু, ঠিক আছে। লছত প্ৰফিট হৈছে অলপ ৰিস্ক ল'ব পৰা যায়, কিয় এটা প্ৰফিট হৈছে তাৰ ওপৰত, কিন্তু লছ হৈছে তাৰ ওপৰত আকৌ ল'ম, আকৌ যদি লছ হৈ যায় আৰু ডাবল লছ। চ' লছ কৰিলোঁ, এতিয়া ভালকৈ চলিব লাগিব, ঠিক আছে। বাকী আজিকালি ইমানে, কালি আকৌ লগ পাম, কালিটো ছানডে, ছেটাৰডে ছানডে থাকিব, মানডে আকৌ লগ পাম, ধন্যবাদ।